আমি বুঢ়া হৈ গ'লোঁ, নৈখন কেনেকৈ কৰিছে আমি জানো নহয়। আমাৰ কথা নুশুনিলে, টিপাল এখন ঢাকি লৈ গ'ল, পইচাকেইটা খাই দিলে, বাছ খেলা খতম, নৈ উটুৱাই গুচি গ'ল। চৰকাৰ আহিছে গৈছে কাম নাই। ঠিকাদাৰকেইটাৰ পিছত লাগি আহে, নিজেই নাৰিকল ভাঙে, নিজে প্ৰটেকশ্যন দি থৈ গুচি যায়। আৰু ৰাইজৰ অৱস্থা এইটো, কাপোৰ এখন দি দিব গৰা ঢাকে নি ইয়াত এটা ৰাস্তা আছিল, কিন্তু বৰ্তমান সময়ত ৰাস্তাটো নাই। এইবোৰ কাপোৰবোৰ মাৰিলে, এনেই মাৰিলে। সেইবোৰ এনেই মাৰিলে, সেইবোৰ মাৰে ওপৰতে মাৰি উলিয়াব। আপুনি কি ক'ব? আজি বহুত বছৰ আগতে ইয়াত হিতেশ্বৰ শইকীয়া থাকোঁতেই তেতিয়া ইয়াত মানে বোল্ডাৰ পেলোৱা নামত ইয়াতে গাড়ী বোল্ডাৰ পেলালে। এই পাৰত এতিয়া বোটকৰো দুটামান আছেই। তাৰ ভিতৰত ইয়াত ঠিক কলনী বাৰীৰ পৰা এই ৰাস্তা একদম পোন আছিলে, ইমানডোখৰ সহায় নিদিয়ে। তাৰপিছত ৰাইজক চৰকাৰক আবেদন কৰাত এই যোৱা বছৰ 3-4 বছৰ আগত এইভাগে মানে পলিথিন দি কামটো কৰিছে। তেওঁলোকক কৈছোঁ যে এইটো নৰ'ব, কিন্তু তেওঁলোকে কৈছে বোলে এইটো আমি চেষ্টা এটা কৰি চাইছোঁ, যদি ৰয় হ'ব, নহ'লে দ্বিতীয়বাৰত আমি মেৰামতি কৰা। কিন্তু আজি 2 বছৰ নহ'লেই নেকি গ'লেই হৈ আহিব। এতিয়া চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এই 2খন গাঁৱৰ সংযোগী পথ আৰু দ্বিতীয়তে আমাৰ জলযোগ মিছনৰ মুখ্য তাৰ সেইভাগেও মানে এইভাগে যদি খহি থাকে, খহি থকা অৱস্থাত তাৰো দুৰৱস্থা বুলি আমি ধৰি ল'লোঁ এতিয়াই। গতিকেলৈ চৰকাৰক আমি পুনৰ অনুৰোধ কৰিছোঁ যাতে এইটোতো কামটো মানুহটো আপোনালোকক ঠগিলে আমি ঠগিলে বুলিয়ে ক'ব লাগিব। কামটো ঠগি থৈ গ'ল। ইমান মানুহৰ লগত জীৱনৰ লগত হেতালি খেলিছে। আৰু আমাৰ নাতি দূৰতে সতীৰ্থ দিলীপ শইকীয়া দেখাব, নাতি দূৰতে এইটো হৈছে জল জীৱন মিছন, যিটো বৰ্তমান সময়ত বহিছে স্কিম। কাৰণ এই মানুহখিনিয়ে তেওঁলোকে বহু বছৰ ধৰি তেওঁলোকে খোৱা পানীৰ বাবেও তেওঁলোকে সমস্যাত ভুগিছিল। আৰু এতিয়া নতুনকৈ যিটো স্কিম আহিলে, স্কিমটো দিখৌ নৈৰ নাতি দূৰত। আৰু এইদৰে যদি দিখৌ নৈৰ পাৰ খান্দি যাবলৈ হয় বা দিখৌ নৈৰ পাৰ ভাগিবলৈ হয়, তেনেহ'লে এই জল জীৱন মিছনৰ ইয়ালৈও তেওঁলোকৰ বিপদ আহিব পাৰে। আৰু এই অঞ্চলটোলৈ সম্পূৰ্ণৰূপে বিপদ আহিছে। আৰু তেখেতে কৈছে হিতেশ্বৰ শইকীয়া দিনতেই এই পথটো পুৰা ষ্টেট আছিলে, কিন্তু বৰ্তমান সময়ত দেখিছে খহনীয়া কৰি খহাই এই শিল এতিয়াও আছে, হিতেশ্বৰ শইকীয়া দিনতে পেলোৱা এইবোৰ বোল্ডাৰ। আৰু এই সময়ত পথটো খাৰাখাৰী আছিলে, পোনে আছিলে। আৰু বৰ্তমান সময়ত চাওক কিমান দিখৌ নৈৰ পাৰ খহুৱাই লৈ গ'ল, আৰু এই পথটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিল। আৰু ইয়াৰ পাছতো যিদৰে ঠিকাদাৰসকলে যিদৰে কাম কৰিলে, যি ধৰণৰ কাম কৰিলে, আৰু এইসকলৰ সৈতে জীৱনৰ সৈতে হেতালি খেলি তেওঁলোকে নতুন তথ্য প্ৰযুক্তি ব্যৱস্থা কৰিছোঁ বুলি কৈ তেওঁলোকে যিদৰে ইয়াত এনেকুৱা ঠগৰামি কৰিলে, আৰু এই ঠগৰামিৰ নমুনা আপোনালোকে নিশ্চয় দেখিলে। ভাগি এতিয়া চুৰমাই গৈছে, পথৰ অৱস্থাই নাই। আৰু এনে হাস্যৰসৰ যি কাম কৰিলে, তাৰ পাছতো কিন্তু তেওঁলোকে এতিয়া কিদৰে আচলতে এই লোকসকলে এতিয়া কিদৰে থাকিব, তেওঁলোকে এতিয়া চিন্তিত হৈ পৰিছে। আৰু আমি নাজিৰা অঞ্চলৰ এই সুন্দৰপুখুৰী কলিতা গাঁও আৰু সুন্দৰপুখুৰী শুলাল গাঁও সংযোগী পথৰ অৱস্থা দেখালোঁ, দিখৌ নৈৰ অৱস্থা দেখালোঁ, আৰু এই লোকসকলৰ অঞ্চলৰ সমস্যাৰ বিষয়ে দেখালোঁ। ঢাকিছিলে, কাপোৰ এখন দি দিব গৰা ঢাকে নি বাৰ ক'লোঁ। এক্সিকিউটিভ আহিছে, SDO আহিছে, তেওঁলোকক কৈছোঁ যে গৰাটো খহে তলত ইৰ'চন হৈ আছে, সেইটো কৈছে পানী লিকেজ হৈছে। আমি বুঢ়া হৈ গ'লোঁ, নৈখন কেনেকৈ কৰিছে আমি জানো নহয়। আমাৰ কথা নুশুনিলে, টিপাল এখন ঢাকি লৈ গ'ল, পইচাকেইটা খাই দিলে, বাছ খেলা খতম, নৈ উটুৱাই গ'ল। ডাঙৰ পানী বহা নাই, আধা পানীতে গ'লগৈ। এতিয়াতো কিমান মানুহ আপোনালোকৰ ইয়াত আছে, বসবাস কৰিছে, চবৰে কাৰণে এতিয়া বিপদ আহিছে। এইখন গাঁও প্ৰায় 200 ঘৰ মানুহ আছে। ইয়াত ডাইৰেক্টলি এফেক্টেড হৈছে 100 ঘৰ মানুহ। আৰু লেটিপেটি মানুহৰ গাঁও নহয় এখন। বুদ্ধিজীৱী, মহান বুদ্ধিজীৱী প্ৰফুল্ল বৰুৱাৰ গাঁও এখন। আছাম ট্ৰিবিউনৰ এডিটৰ এইটো এই ঘৰটো যে দেখিছে, এই ঘৰ বাৰী এৰি থৈ গুচি গ'ল। তেখেত ঢুকালে অৱশ্যে, অশোক গোস্বামী ঘৰ এইটো। ভাল মানুহখিনি গোটেইখিনি ইয়াতে জন্ম হৈছিলে। চৰকাৰ আহিছে গৈছে কাম নাই। ঠিকাদাৰকেইটাৰ পিছত লাগি আহে, নিজেই নাৰিকল ভাঙে, নিজে প্ৰটেকশ্যন দি থৈ গুচি যায়। আৰু ৰাইজৰ অৱস্থা এইটো দেখিলে নহয়। মই এতিয়া কিহত যাম? এইটো এতিয়া মূৰত লৈ যাম, তাকে ক'লোঁ।